সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক পঢ়াবলৈ ওলাইছোঁ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। ২০ শতিকাৰ পঞ্চম দশকত অসমীয়া কাব্য সাহিত্যলৈ যথেষ্ট পৰিৱৰ্তন আহে। ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে অসমীয়া কবিতাত কঠোৰ সমাজ বাস্তৱতাৰ চিত্ৰ প্ৰকাশ পাবলৈ লয়। তোমালোকে এইখিনিতে ৰোমান্টিক কবিতাৰ যিটো ধাৰা, সেই ধাৰাৰ পৰা কবিসকলে আঁতৰি গৈ আধুনিক কবিতালৈ কি হৈছিল ঢাপলি মেলিছিল। কাল্পনিকতাৰ পৰিৱৰ্তে মানুহ বাস্তৱ জগতলৈ উভতি আহিছিল। মানুহে নিজৰ কৰ্মৰ মূল্য বিচাৰিছিল। নিজৰ প্ৰাপ্যখিনি আদায় কৰিবলৈ মানুহে শিকিছিল। আৰু সেয়েহে ৰোমান্টিক কবিতাৰ সৌন্দৰ্যৰ যি উপাসনা চলিছিল, তাৰ বিপৰীতে কঠোৰ বাস্তৱতাৰ মুখামুখি হৈছিল। সমাজ বাস্তৱতাৰ চিত্ৰ প্ৰকাশ পাবলৈ ধৰিলে। আমাক এইখিনিতে কৈছে যে এই ক্ষেত্ৰত সামাজিক আৰু বৌদ্ধিক পৰিৱৰ্তনসমূহেই মুখ্য কাৰণ হ'ব পাৰে। নতুন ধৰণে ৰচনা কৰা অসমীয়া কবিতাসমূহক আধুনিক অসমীয়া কবিতা হিচাপে অভিহিত কৰা হয়। ৰোমান্টিক যুগৰ পৰিৱৰ্তনৰ পিছত মই ক'লোঁ নহয়, ৰোমান্টিক কবিতাৰ যিবিলাক ধাৰা আছিলে, প্ৰকৃতি, প্ৰেম, কল্পনা প্ৰৱণতা, বাস্তৱ বিমুখিতা ইত্যাদিৰ বিপৰীতে কবি আহি কি হ'ল, বাস্তৱৰ মুখামুখি হ'ল। আৰু তেওঁলোকে ৰচনা কৰা কবিতাবিলাকক কি বুলি কোৱা হ'ল, আধুনিক কবিতা বুলি কোৱা হ'ল। আমাক এতিয়া কৈছে আধুনিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ ধাৰা হ'ল প্ৰগতিবাদী ধাৰা। তোমালোকে এটা কথা তোমালোকক কৈ থওঁ, আধুনিক কবিতাৰ এটা বৈশিষ্ট্য হৈছে প্ৰগতিবাদী ধাৰা। এই প্ৰগতিবাদী ধাৰাটো কাক কোৱা হয়, কেনেকৈ কোৱা হয়? প্ৰগতিবাদী ধাৰাটো হৈছে কি, সমাজৰ মানুহে আগবাঢ়ি যোৱা, কেনেকৈ আগবাঢ়ি যাব, শাসন শোষণৰ পৰা মুক্ত হয় নিজৰ প্ৰাপ্যখিনি আদায় কৰিবলৈ এইসকল কবিয়ে উদাত্ত কণ্ঠে তেওঁলোকে কবিতা লিখিছিল। তেওঁলোকে চিঞৰিছিল যে কি হয়, আমাৰ প্ৰাপ্য আমাক দি দিয়া। আৰু যিমান কৃষক, শ্ৰমিক, যিমানখিনি হালোৱা সজোৱা, যিখিনি খাটি খোৱা মানুহ আছিল, সেই মানুহখিনিক ন্যায় দিবৰ কাৰণে এই কবিসকলে এই প্ৰগতিবাদী ভাৱধাৰা, সাম্যবাদী ভাৱধাৰা, এই কথাখিনিক তেওঁলোকে কি হৈছিল, আদৰি লৈছিল। আমাক আকৌ কৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত প্ৰগতিবাদী ভাৱধাৰাৰ এগৰাকী অগ্ৰণী কবি আছিল। তেওঁ 1939 চনত ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোক কেইবাগৰাকীও সমালোচকে শ্ৰেষ্ঠ অসমীয়াৰ প্ৰগতিবাদী কবিতা বুলি অভিহিত কৰিছিল। মনত ৰাখিবা, 1939 চনত ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ সম্পৰ্কে বহুত মন্তব্য কৰিছিল। আৰু সেই সময়ত এই কবিতাটোৱে এটা আলোড়নৰ সৃষ্টি কৰিছিল। সেই সময়ত কবি তথা সমালোচক নৱকান্ত বৰুৱাদেৱে কৈছিল, মোক যদি কোনোবাই ২০টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ। চোৱা, ইমান ধুনীয়া কথা কৈছে। কবি নৱকান্ত বৰুৱা নিজে এগৰাকী বিখ্যাত কবি। আৰু তেওঁৱেই কৈছিল যে মোক যদি কোনোবাই ২০টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ কথা কয়, তাৰ ভিতৰত এটা কিন্তু কাঠমিস্ত্ৰীৰ ঘৰ। কাঠমিস্ত্ৰী ইমানেই উল্লেখযোগ্য আৰু ইমান সুন্দৰ কবিতা। গতিকে তোমালোকে এই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত প্ৰগতিবাদী ধাৰা
অসমীয়া কবিতাত প্ৰগতিবাদী ধাৰাৰ লগত তোমালোকক চিনাকি কৰাই দিব। এতিয়া আমি কবিতাটিৰ মাজলৈ যাম। ছাত্ৰ ছাত্ৰীসকল, কবিতাটিৰ মাজলৈ যোৱাৰ আগতে আমি কবিজনৰ বিষয়ে অকণমান চাই লওঁ আহাচোন। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। তেখেতৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত 1910 চনত। দেউতাকৰ নাম আছিল ডাক্তৰ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিল নয়নতৰা। দেউতাকৰ ঘৰ আছিল বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত। তেওঁলোকে তাৰ পৰা আহি গোলাঘাটত নিগাজীকৈ থাকিবলৈ লয়। ল'ৰালি কালতেই ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই দেউতাকক হেৰুৱায়। তেওঁ দেৰগাঁও হাইস্কুলত 6ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়। তেখেত আছিল দেশ আৰু জাতিৰ প্ৰতি দেশপ্ৰেমিকো আছিল আৰু জাতিৰ প্ৰতি তেওঁ কি আছিল? সেৱাৰ মনোভাৱ আছিল। 1928 চনত তেখেতে দেশৰ কামত সক্ৰিয়ভাৱে জঁপিয়াই পৰে। সেই সময়ত ইংৰাজৰ অধীনত থকা ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে যি আন্দোলন চলি আছিল, সেই আন্দোলনত তেওঁ যোগদান কৰি তেওঁ 2 বছৰ জেলতো থাকিবলগীয়া হৈছিল। 10 বছৰমান আন্দোলনৰ কাম কৰাৰ পাছত তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয়। সাম্যবাদ কি? সাম্যবাদ হৈছে সকলোৰে সমান অধিকাৰ। গম পাইছানে? এই এটা শ্লোগান আছিল, সকলো আমি মানৱ জাতি, আমি এখন গণতান্ত্ৰিক দেশত বাস কৰিছোঁ, গতিকে আমাৰ সকলোৰে অধিকাৰ আছে। জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাৱে তেখেতে কৃষক আৰু বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। 1936 চনত তেখেতৰ কাব্য সংকলন অভিযান প্ৰকাশ পায় আৰু 1972 চনৰ 22 অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত তেখেতৰ ৰক্তক্ষয় ৰোগত তেখেতৰ মৃত্যু হয়। ছাত্ৰ ছাত্ৰীসকল, দেখিছানে? কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে এগৰাকী প্ৰগতিবাদী আৰু সাম্যবাদী ভাৱধাৰাৰ আধুনিক কবি আছিল। তেখেতে মূলতঃ দেশৰ কৃষক, বনুৱা, হালোৱা, হজুৱা এইসকলৰ কথা তেওঁ কি কৰিছিল? উত্থাপন কৰিছিল। তেওঁলোকৰ স্বাৰ্থৰ হকে, তেওঁলোকক ন্যায্য প্ৰাপ্য আদায় দিয়াৰ হকে তেখেতে কি কৰিছিল? হাতত কলম তুলি লৈছিল আৰু দেশ স্বাধীন কৰাৰ কাৰণে তেখেতে সৰ্বতোপ্ৰকাৰে কাম কৰিছিল, চেষ্টা কৰিছিল আৰু তাৰ বাবে তেওঁ জেইলো খাটিব লগা হৈছিল। এইগৰাকী ব্যক্তিক আমি সদায়ে কি কৰিম? মনত ৰাখিম। এতিয়া আহা কবিতাটিৰ মাজলৈ। ৰাণ্ডাৰ হেঁচা কচ কচা কচ, ঝণ্ডাৰ দৰে উৰে পট পট, আজাৰ শিমলু শাল শিঙৰিক, দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। প্ৰথমতেই আমি দেখা পাম শ্ৰমজীৱী যিসকল লোক, তেওঁলোকৰ কঠোৰ শ্ৰম, তেওঁলোকৰ গোটেই জীৱন ধৰি কৰা কষ্টৰ বিনিময়ত আমি ধনিক শ্ৰেণীটোৱে কি কৰিবলৈ পাওঁ? ভোগ কৰিবলৈ পাওঁ। আৰু কবিয়ে এই শ্ৰেণীৰ লোকৰ দুৰ্দশাগ্ৰস্ত ছবিখন কবিয়ে কবিতাটিৰ মাজেদি দাঙি ধৰিছে। ৰাণ্ডাৰ হেঁচা কচ কচা কচ। ৰাণ্ডা হৈছে কি? এবিধ সঁজুলি। যেতিয়া ঘৰ যিকোনো আচবাব বনাবলৈ হয়, তেতিয়া কি হয়? এই সঁজুলি পাতেৰে কি হয়? খহটা কাঠবিলাক কি কৰা হয়? চোচা হয়। তেতিয়া কি হয়? কি শব্দ হয়? কচ কচকৈ এটা শব্দ হয়। আৰু সি কি হয়? ঝাণ্ডাৰ দৰে, ঝাণ্ডা মানে কি? পতাকা। বতাহত যেনেকৈ পতাকাখন লৰি থাকে, ঠিক তেনেদৰে কি হয়? সেই ঝাঁজলিবিলাক কি হয়? তাৰ পৰা ওলাই যায়। আজাৰ শিমলু শাল শিঙৰিক, দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। এই কাঠমিস্ত্ৰীসকলেই, এই শ্ৰমিক শ্ৰেণীয়ে কি কৰে? আজাৰ শিমলু শাল শিঙৰি আদি বেকাবেকি কাঠক কি কৰে? তেওঁলোকে ঘঁহি মাজি কাটি কুটি তেওঁলোকে কি কৰে? এক ৰূপ দিয়ে। আৰু সেয়াই হৈছে
কাঠমিস্ত্ৰীসকলৰ জীৱন। নিৰহ কঠিন বেকাবেকি কাঠ, বটালি খুন্দাত উঠে জাত জাত। ৰূপৰ জপনা মেল খাই উঠে, পায় ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। সেই যে আজাৰ শিমলু শাল শিঙৰি, এই কাঠৰ টুকুৰাবিলাক বেকা বেকি একেবাৰে নিৰহ, কিন্তু সেই নিৰহ কাঠত কাঠমিস্ত্ৰীসকলৰ হাতৰ পৰশত বটালি, ৰান্দা এইবিলাকৰ নানা ধৰণৰ সঁজুলিৰ খুন্দাত কাঠমিস্ত্ৰীসকলৰ কাৰুকাৰ্যত নতুন নতুন ৰূপ লৈ উঠে। সেই যেন শুকান মৰা গছবিলাক যেন তাৰ মাজত যেন প্ৰাণ আহে, আৰু কাঠমিস্ত্ৰীসকলে তেওঁলোকে কি কৰে, তেওঁলোকৰ কাৰিকৰী জ্ঞানেৰে তেওঁলোকে কি কৰে, এই নিৰহ বস্তুবিলাক, তেওঁলোকে নিৰহ কাঠবিলাক যেন কাঠৰ মাজত যেন প্ৰাণ তুলি ধৰে, বিভিন্ন আচবাব পত্ৰ তৈয়াৰ কৰে। টপাটপ পৰে কপালৰ ঘাম, ফেন যায় যায় নাই বিশ্ৰাম, দিন নাই জিৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ। এই শ্ৰেণীয়ে, ইয়াতে কাঠমিস্ত্ৰী বুলি কয় কবিয়ে গোটেই শ্ৰমিক শ্ৰেণীৰ কথা কৈছে, যিসকলে কৃষক, শ্ৰমিক, কহাৰ, কমাৰ, যিমানখিনি বনুৱা শ্ৰেণী আছে, সকলোৱে তেওঁলোকৰ কষ্টৰ কথা কৈছে। তেওঁলোকে যেতিয়া এই নিৰহ কাঠবিলাকত প্ৰাণ দিয়ে, তেতিয়া তেওঁলোকে কি হয়, কপালৰ পৰা টপাটপে ঘাম পৰে, তেওঁলোকৰ মুখৰ ফেন ওলাই যায়, কিন্তু বিশ্ৰাম ল'বলৈ সময় নাই। এয়াই কাঠমিস্ত্ৰীৰ ঘৰ। যেন কাঠমিস্ত্ৰীৰ মনৰ ঘৰখন এইখনেই। তেওঁলোকে তেওঁলোকৰ দেশৰ তেজ পানী কৰি তেওঁলোকে কি কৰে, তেওঁলোকে শ্ৰমৰ বিনিময়ত যিখিনি বস্তু তেওঁলোকে ৰূপ দিয়ে, যিখিনি বস্তু নিৰ্মাণ কৰে, সেই বস্তুখিনি কিন্তু তেওঁলোকে ভোগ কৰিবলৈ নাপায়। তেওঁলোকে কাৰ কাৰণে কৰে? আনৰ কাৰণে কৰে। আনৰ ঘৰ পোহৰ কৰিবৰ কাৰণে, আনক সুখ দিবৰ কাৰণে তেওঁলোকে জীৱনৰ যিমানখিনি কষ্ট সকলোখিনি ত্যাগ স্বীকাৰ কৰে এই শ্ৰমিক শ্ৰেণীয়ে। জমি থাকে থাক সাজে জাকে জাক, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ কাঠমিস্ত্ৰীৰ ঘৰ। কবিয়ে কৈছে, জমি থাকে থাক সাজে জাকে জাক, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ। তেওঁলোকে তেওঁলোকৰ কপালৰ ঘাম মাটিত পেলাই, শৰীৰৰ তেজ পানী কৰি তেওঁলোকে কি কৰে, তেওঁলোকে আচবাবে গোটেই প্ৰবাল দ্বীপৰ শৃংগৰ দৰে তেওঁলোকে নানা ধৰণৰ কাৰুকাৰ্যৰে তেওঁলোকে অত্যাধুনিক বস্তুবিলাক নিৰ্মাণ কৰে। তেওঁলোকৰ মনৰ যি কলাকুশলী গুণ, এই গুণ যেন তেওঁলোকে তাক ৰূপায়ণ কৰে এক মায়াপুৰী জগতৰ। এয়াই যেন কাঠমিস্ত্ৰীৰ ঘৰ। টেবুল চেয়াৰ আলনা দয়াৰ, সাজে আলমাৰী টিপৈ চাহৰ, শতভংগিত নৱ ৰূপান্বিত ৰূপ লৈ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। আমাক কৈছে, টেবুল চেয়াৰ আলনা দয়াৰ, সাজে আলমাৰী টিপৈ চাহৰ। সেই শ্ৰমিক শ্ৰেণীয়ে কি কৰিবলৈ এৰা নাই? টেবুল, চেয়াৰ, আলনা, দয়াৰ এইবিলাক নানা ধৰণৰ আচবাব তেওঁলোকে নিৰ্মাণ কৰে, আৰু তেওঁলোকৰ মনৰ যি কলাকুশলী গুণ বা তেওঁলোকৰ মনৰ যি নতুন আৱিষ্কাৰ, আমাক কৈছে আলমাৰী, চাহৰ টিপৈ, এই সকলোবিলাক বস্তু নৱ নৱ ভংগীত তেওঁলোকে নতুন নতুন ৰূপ, সদায় তেওঁলোকে নতুন নতুন কথা চিন্তাৰে তেওঁলোকে কি কৰে, সেই বস্তুবিলাক ভাঁজ দি উলিয়াই তাৰ এক মনোহৰ ৰূপ দিয়ে। এয়াই যেন কাঠমিস্ত্ৰীৰ ঘৰ। বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ। বিশ্বৰ যিমান কৰ্মীৰ দল আছে, আমাক কাঠমিস্ত্ৰী বুলি কয় প্ৰতীকী অৰ্থত, অকল কাঠমিস্ত্ৰীক বুলি কয়, অকল কাঠমিস্ত্ৰীকে কোৱা নাই, যিমানবিলাক শ্ৰমিক শ্ৰেণী আছে সকলোৰে কথা কৈছে ইয়াতে।
বিশ্বত যিমান শ্ৰমিক আছে সকলোৱে তেওঁলোকে তেজ ঢালি তেওঁলোকে কি কৰে, তেওঁলোকে তেওঁলোকৰ মনৰ সপোনৰ প্ৰাসাদটো নিৰ্মাণ কৰি উলিয়ায়। তেওঁলোকে তেওঁলোকৰ শ্ৰমেৰে নিৰ্মাণ কৰি উলিওৱা ঘৰটি কোনে উপভোগ কৰে? মানুহে উপভোগ কৰে। সেই মানুহ কিন্তু তেওঁলোক নহয়। মায়াপুৰী সদৃশ ঘৰ নিৰ্মাণ কৰি কাঠমিস্ত্ৰীসকলে মানুহক, এক শ্ৰেণীৰ মানুহক কি কৰে? আনন্দ দিয়ে, সুবিধা দিয়ে, উপভোগ কৰিবলৈ সক্ষম কৰায়। কিন্তু কাঠমিস্ত্ৰীসকলে সেই আনন্দ, সেই ভোগ তেওঁলোকে কিন্তু কৰিবলৈ নাপায়। সেইকাৰণে কবিয়ে কৈছে, হায় হতভাগা থাকে আন্ধাৰত, বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ, প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। কবিয়ে কৈছে, সেইকাৰণে কবিয়ে কৈছে এই শ্ৰমিক শ্ৰেণীক কৈছে হতভাগা বুলি কৈছে। তেওঁলোকে আনৰ ঘৰ পোহৰ কৰে, তেওঁলোকে আনৰ ঘৰত আচবাব পত্ৰ বনাই দিয়ে, তেওঁলোকে ডাঙৰ ডাঙৰ অট্টালিকা সাজি দিয়ে, কিন্তু সেই অট্টালিকাত তেওঁলোকে নিজেও থাকিবলৈ নাপায়। সেই অট্টালিকা বনাই দিয়া আৰামী ঘৰত তেওঁলোকে থাকিবলৈ নাপায়। আনক তেওঁলোকে সুখ দি তেওঁলোকে ক'ত থাকে? তেওঁলোকে থাকে উৰুষা প্ৰজাত, য'ত প্ৰজাত শুলে আকাশৰ তৰা গণিব পাৰি। আনৰ ঘৰ পোহৰ কৰি দি তেওঁলোকে থাকে ক'ত? অন্ধকাৰত। নিজৰ ঘৰত এটা লাইট জ্বলাবলৈ তেওঁলোকৰ শক্তি নাই। আনৰ ঘৰত সুখ দি নিজৰ ঘৰত খাবলৈ তেওঁলোকৰ এমুঠি নাথাকে। গতিকে কবিয়ে কৈছে তেওঁলোকক হতভাগা। বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ, প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। কিন্তু শিল্পী কোন? শিল্পী সেইসকলেই যিসকলে তেওঁলোকে কঁপালৰ ঘাম মাটিত পেলাই, শৰীৰৰ তেজ পানী কৰি তেওঁলোকে বিলাসী শ্ৰেণীৰ বাবে নানা ধৰণৰ অট্টালিকা গঢ়ি দিয়ে, নানা ধৰণৰ কাৰুকাৰ্য কৰি দিয়ে, আনক সুখ দিয়ে। কিন্তু তেওঁলোকে নিজে থাকে ক'ত? অন্ধকাৰত। আনক পোহৰ দিয়াই তেওঁ নিজে থাকে অন্ধকাৰত। আনক সুখত নিমজ্জিত কৰাই নিজে থাকে বিৰহত। সেয়েহে কবিয়ে কৈছে, তোমাৰ নিজৰটো বিলয় বিকাৰৰ অন্ত নাই। তুমি যি কৰ্ম কৰা সেই কৰ্মৰ প্ৰতিদান তোমাৰ নাই। তুমি যি কাম কৰা তাৰ প্ৰতিদান তোমাৰ থাকিব লাগিছিল। কবিয়ে কৈছে যে তেওঁলোকৰ কোনো প্ৰতিদান নাই। তেওঁলোকে যেন আনক তেওঁলোকে সপোন ৰচিবলৈ, আনক যেন স্বাচ্ছন্দ্য জীৱন কটাবলৈ সকলোখিনি সুবিধা কৰি দিয়ে, আৰু নিজে কিহত থাকে? নিজে যেন বিৰহত থাকে। বিলাসীৰ দল আৰামী চকীত, গা ঢালি গাই প্ৰেমৰ সংগীত, মিলনৰ বিৰহৰ কাঠমিস্ত্ৰীৰ ঘৰ। কবিয়ে কৈছে, যিসকল আধ্যৱন্ত, যিসকলে এই কাঠমিস্ত্ৰীসকলৰ চৰম শ্ৰমৰ মূল্য তেওঁলোকে ভোগ কৰে। এই বিলাসী দলটোৱে কি কৰে? সেই কাঠমিস্ত্ৰীসকলে নিৰ্মাণ কৰা বিলাসী চকীত বহি তেওঁলোকে প্ৰেমৰ সংগীত গায়, মিলনৰ বিৰহৰ সংগীত গায়। কিন্তু কাঠমিস্ত্ৰীসকল সদায়েই দুখত থাকিব লাগে। সদায় তেওঁলোকে আনৰ কাৰণেই কাম কৰিব লাগে। সদায় তেওঁলোকৰ আনৰ কাৰণেই তেজ দিব লাগে। লাখ মানুহৰ বাহুৰ কৰ্ম, কাঢ়ি গঢ়ি তোলে প্ৰাসাদ ধৰ্ম। হয় ডাঙৰীয়া উদাৰ মহৎ, বৰনেতা সমাজৰ কাঠমিস্ত্ৰীৰ ঘৰ। কবিয়ে কৈছে, লাখ মানুহৰ বাহুৰ কৰ্ম, অকল কাঠমিস্ত্ৰীয়ে নহয়, কবিয়ে কাঠমিস্ত্ৰীৰ যোগেদি সেই শ্ৰমিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰাইছে যে তেওঁলোকৰ বাহুৰ কৰ্মই কি কৰে? তেওঁলোকৰ শ্ৰম, তেওঁলোকৰ সপোন, তেওঁলোকৰ শিল্পীসুলভ মনোভাৱ এইবিলাকে তেওঁলোকে কি কৰে? ডাঙৰ ডাঙৰ প্ৰাসাদ, হৰ্ম, কাৰেং সৃষ্টি কৰে। সৃষ্টি কৰি এচাম মানুহক কি কৰে? স্বাচ্ছন্দ্য জীৱন দিয়ে। আৰু সেই লোকসকলে, সেই ডাঙৰীয়া লোকসকলে তেওঁলোকে সমাজত বৰ নেতা ওলাই তেওঁলোকে নিজকে দেখুৱায় যে মই দেশৰ কাৰণে কাম কৰোঁ, মই দেশৰ মহৎ লোক। কিন্তু প্ৰকৃতাৰ্থত মহৎ কোন? শিল্পী কোন? আমি তেওঁলোকক চিনিয়ে নাপাওঁ। যিসকলে
যিসকলে তেওঁলোকে মনৰ কাৰুকাৰ্যৰে প্ৰাসাদ গঢ়ি তোলে, তাত কি কৰে সমাজৰ বৰনেতাসকলে তেওঁলোকে কি কৰে নাম কিনি তেওঁলোকে তাতে কি কৰে বৰনেতা চেলায় আৰু তেওঁলোকে কি কৰে তাতে তেওঁলোকৰ নামৰ ফলক লগায়। কিন্তু যিসকলে নিৰ্মাণ কৰে, যিসকলৰ শৰীৰৰ তেজ কপালৰ ঘাম নিহিত হৈ থাকে, তেওঁলোকৰ তাত নাম নাথাকে। উঠা মিস্ত্ৰী কহাৰ কমাৰ, আন্ধাৰৰ শেষ আহিল তোমাৰ। লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। সেয়েহে কবিয়ে শেষত কৈছে, সেই মিস্ত্ৰী কহাৰ কমাৰ, অকল মিস্ত্ৰী কাঠমিস্ত্ৰী কহাৰ কমাৰৰ কথা ইয়াত কোৱা নাই। ইয়াত সকলো শ্ৰমিক শ্ৰেণীৰ কথা কৈছে। ইয়াত সকলো কৃষক, হালোৱা, সজোৱা, বনোৱা সকলোৰে কথা কৈছে। কবিয়ে আহ্বান কৰিছে যে তোমালোকে তোমালোকৰ সময়ৰ, তোমালোকৰ অন্ধকাৰ সময়ৰ, তোমালোকৰ সময় শেষ হ'বৰ সময় সমাগত। তোমালোকৰ প্ৰাপ্য তোমালোকে নিজে হস্তগত কৰা। তোমাক কোনেও আহি তোমাৰ প্ৰাপ্য তোমাৰ হাতত তুলি নিদিয়ে। তুমি নিজেই তোমাৰ নিজৰ প্ৰাপ্য তুমি আদায় কৰিব লাগিব। সেয়েহে কবিয়ে তেওঁলোকৰ প্ৰাপ্য আদায় কৰিবৰ কাৰণে কৈছে যে লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ। তুমি যি কৰ্ম কৰিছা সেই কৰ্মৰ তুমি তাৰ প্ৰতিদান তুমি নিজ বাহুবলে তুমি হস্তগত কৰা। তোমাৰ অধিকাৰ তুমি হস্তগত কৰা। তুমিও সুখত থাকা। তুমিও তোমাৰ জীৱনটো স্বাচ্ছন্দ্যৰে তুমি কি কৰা পালন কৰা। পোহপাল দিয়া, পৰিয়াল পৰিজনক তুমি পোহপাল দিয়া। আমি আগতেই পাই আহিছোঁ যে কবি প্ৰগতিবাদী আৰু সাম্যবাদী ভাৱধাৰাৰ কবি। কবিয়ে সেয়েহে কহাৰ কমাৰ, মিস্ত্ৰী, হালোৱা, সজোৱা, বনোৱা সকলোকে শেষ আহ্বান কৰিছে যে তোমালোকৰ আন্ধাৰৰ দিন শেষ হ'বৰ হ'ল। তাৰ বাবে তোমালোকে কি কৰিব লাগিব? সংগ্ৰাম কৰিব লাগিব, বিপ্লৱ কৰিব লাগিব। তোমালোকে তোমালোকৰ প্ৰাপ্য নিজ বাহুবলে তোমালোকে কি কৰিব লাগিব? হস্তগত কৰিব লাগিব। তোমালোকৰ প্ৰাপ্য, তোমালোকৰ কাম্য তোমালোকে তাক কি কৰিব লাগিব? তুমি আজুৰি আনিব লাগিব। সেয়েহে কবিয়ে এই শ্ৰেণীৰ লোকক তেওঁলোকৰ কৰ্মৰ প্ৰতিদান দিবলৈ গৈ শেষত তেওঁ কি কৰিছে? নিজ বাহুবলে তেওঁলোকৰ কৰ্মৰ প্ৰতিদান ল'বলৈ তেওঁ কি কৰিছে? আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকল, অকণমান কবিতাটোৰ সাৰাংশটো মই তোমালোকক আকৌ এবাৰ কৈ দিওঁ। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত শ্ৰমজীৱী লোকসকলৰ জীৱনৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰিছে। অসহনীয় শাৰীৰিক শ্ৰমৰ বোজালৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনিক শ্ৰেণীটোৰ বাবে, আঢ্যবন্ত শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব গঢ়ি দিয়ে, কাৰেং গঢ়ি দিয়ে, নানা ধৰণৰ বস্তু গঢ়ি দিয়ে। তেওঁলোকৰ অহৰহ চেষ্টাত নিৰহ কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি, কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। কিন্তু তেওঁলোকে সাজি দিয়া অট্টালিকাত তেওঁলোকৰ প্ৰৱেশৰ অনুমতি নাথাকে। যিসকলে আনৰ ঘৰ পোহৰ কৰে, সেইসকলে নিজৰ ঘৰ কিন্তু অন্ধকাৰ। যিসকলে আনক সুখ স্বাচ্ছন্দ্যৰে ভৰাই তোলে, সেইসকলে কিন্তু নিমখ ভাত কণৰো অভাৱ। ইমানবোৰ কৰাৰ পাছতো তেওঁলোকৰ অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। গতিকে তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। কবিয়ে কাঠমিস্ত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰমজীৱী লোকক তেওঁলোকৰ জীৱনৰ অৱসান, দুৰ্দশাৰ অৱসান হোৱাটো বিচাৰিছে। তেওঁলোকৰ জীৱনৰ কষ্ট, তেওঁলোকৰ জীৱনৰ অন্ধকাৰ সময় যেন অৱসান হওক। শ্ৰমিকসকলে শ্ৰমৰ উচিত মূল্য পাওক। শ্ৰমিকসকলক সেয়েহে তেওঁ আহ্বান জনাইছে যেন তেওঁলোকে নিজ বাহুবলেৰে তেওঁলোকৰ অধিকাৰ তেওঁলোকে কি কৰিব? সাব্যস্ত কৰিব আৰু তাৰ বাবে তেওঁলোকে কি কৰিব লাগিব? ওলাই আহিব লাগিব। তাৰ বাবে তেওঁলোকে কি কৰিব লাগিব? প্ৰয়োজন হ'লে বিপ্লৱ কৰিব লাগিব। প্ৰয়োজন হ'লে তেওঁলোকে সংগ্ৰাম কৰিব লাগিব।
তেতিয়াহে তেওঁলোকৰ প্ৰাপ্য আদায় হ'ব, অন্যথা সদায় তেওঁলোকে পৰিত্যক্ত হৈয়ে ৰৈ যাব। ছাত্ৰ ছাত্ৰীসকল, আমাক ওপৰঞ্চি তথ্য দিছে 1939 চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত কি হৈছিল, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰকাশ পাইছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ সকলো কবিতা মিলাই অভিযান আৰু অন্যান্য কবিতা নামেৰে প্ৰকাশ পায়। আৰু আমাক কৈছে যে পাঠ্যপুথিৰ বাবে এই কবিতাটি আমাৰ এই গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তোমালোকে অকল অভিযান লিখিলে নহ'ব, কোনখন পুথিৰ পৰা অনা হৈছে, অভিযান আৰু অন্যান্য কবিতা নামৰ গ্ৰন্থখনৰ পৰা অনা হৈছে। গতিকে তোমালোকক মই কাঠমিস্ত্ৰী ঘৰ সম্পৰ্কে মই তোমালোকক ক'লোঁ। প্ৰথমতেই আমি এটা কথা তোমালোকে মনত ৰাখিবা, ই এটা প্ৰগতিবাদী কবিতা, ই এটি সাম্যবাদী কবিতা, ই এটি বাস্তৱবাদী কবিতা। ইয়াত শ্ৰমিকৰ কামৰ মূল্য হস্তগত কৰিবলৈ কাৰণে কবিয়ে আহ্বান জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা আৰু লকডাউন পিৰিয়ডত তোমালোকক যদি মই এনেকৈ অকণমান হ'লেও সকাহ দিব পাৰোঁ, তেতিয়াহ'লে মোৰ কষ্ট সাৰ্থক হৈছে বুলি ভাবিম। তোমালোকে ভিডিঅ'টি বাৰে বাৰে চাবা, শুনিবা আৰু তাৰপিছত প্ৰশ্ন উত্তৰ শিতানলৈ যাবা। তোমালোকক মই প্ৰশ্ন উত্তৰসমূহ ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে নিজাকৈ লিখাৰো চেষ্টা কৰিবা। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।